নমস্কাৰ। আজি বিহু দিনতে আমাৰ বাবে এটা বেয়া খবৰ আহিল আৰু আপোনালোকে সকলোৱে জানে যিগৰাকী শিল্পীয়ে জাতি মাটি আৰু মানুহৰ বাবে গান গাইছিল, যিগৰাকী শিল্পীয়ে সদায় প্ৰতিবাদ কৰিছিল, জাতিটোৰ কাৰণে মাত মাতিছিল আৰু জাতিৰ বিপদৰ সময়ত তেখেতে জাতিৰ কাৰণে গান ৰচিছিল আৰু ৰাইজৰ বাবে গান গাইছিল, গানেৰে প্ৰতিবাদ কৰিছিল। সেই শিল্পীগৰাকী আজি আমাৰ মাজত নাই। আকস্মিকভাৱে তেখেতে সমগ্ৰ অসমৰ প্ৰতিবাদী জনতাক কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। আমি প্ৰথমেই আমাৰ মৰমৰ শিল্পী ৰাজীৱ শদিয়া ককাইদেউলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি বিহু দিনত তেওঁ অবিহনে যে বিহু আমাৰ আজি সেমেকা, এই কথাষাৰ আমি অসমবাসীক জনাব খুজিছোঁ। লগতে ৰাজীৱ শদিয়া ককাইদেউৰ লগত আমাৰ বহু স্মৃতি জড়িত আছিল। সেই স্মৃতিবোৰ আমি আজি পুনৰ ৰোমন্থন কৰিছোঁ, স্মৰণ কৰিছোঁ আৰু ৰাজীৱ শদিয়া ককাইদেউ যাতে য'তেই নাথাকক কিয় তেওঁ আগৰ দৰে তেওঁ কুশলে থাকক, তেওঁ আত্মাই সদগতি লাভ কৰক, তেওঁ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে ৰাজীৱ শদিয়া ককাইদেউ তেওঁ আমাৰ ৰাইজ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত তেখেতৰ এটা ভাল সম্পৰ্ক আছিল। আমাৰ প্ৰতিজন কৰ্মীৰ লগত তেখেতৰ এটা ভাল সম্পৰ্ক আছিল আৰু অখিল গগৈ ডাঙৰীয়া যেতিয়া জেলত আছিল তেতিয়া ৰাজীৱ শদিয়া ককাইদেৱে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিব লাগে বুলি তেখেতে গানেৰে প্ৰতিবাদ কৰিছিল আৰু ৰাইজ দলৰ এটা থিম ছঙো ৰাজীৱ শদিয়া ককাইদেৱে নিজে গাইছিল। গতিকে ৰাজীৱ শদিয়া ককাইদেউৰ লগত আমাৰ বহুত স্মৃতি জড়িত আছে। আজি সমগ্ৰ অসমবাসীৰ বাবে এটা দুখ হ'ব যে আমি সকলোৱে জাতি মাটি ভেটি আৰু মানুহৰ বাবে গান গোৱা এগৰাকী শিল্পী আমি হেৰুৱালোঁ। আজি অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই তেখেতে নিজৰ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি তেখেতে লিখিছে, ৰাজীৱ গুচি গ'ল, ভাবিবকে পৰা নাই, দেশৰ বাবে, জাতিৰ বাবে, জনগণৰ বাবে ভবা মানুহ এজন অকালতে হেৰুৱালোঁ আমি। সি মোৰ ভাই আছিল, ককাইদেউ বুলি সি কওঁতেই মাতটোতে মৰম আৰু ভাল পোৱাবোৰ ওলাই আছিল। মই জেলত থাকোঁতে ৰাজীৱে যে ৰাইজ দলৰ থিম ছং এটাও গাইছিল, এতিয়াও বুকু বিষাই আছে। কেনেকৈ কওঁ তোক ৰাজীৱ বিদায়। অখিল গগৈ ডাঙৰীয়াই কৈছে যে কেনেকৈ তেওঁক বিদায় দিওঁ, এইটো তেওঁ ভাষাৰে বুজাব পৰা নাই। আৰু জেলত থাকোঁতে যিহেতু ৰাজীৱ শদিয়াই অখিল গগৈ ডাঙৰীয়াক লৈ গান গাইছিল, ৰাইজ দলৰ থিম ছং গাইছিল, সেই কথাবোৰ আজি অখিল গগৈ ডাঙৰীয়াই স্মৰণ কৰিছে। আৰু আপোনালোকে জানে যে ৰাজীৱ শদিয়া ককাইদেউ আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত বহু ভাল সম্পৰ্ক আছিল, ভাই ককাই সম্পৰ্ক আছিল। ৰাজীৱ শদিয়াই অখিল গগৈ ডাঙৰীয়াক ককাইদেউ বুলি মৰমতে মাতিছিল আৰু অখিল গগৈ ডাঙৰীয়াই সেইবাবে কৈছে যে ৰাজীৱ শদিয়া মোৰ ভাই আছিল। এই কথাখিনি আজি ৰাজীৱ শদিয়া বিদায় দিনটোত অখিল গগৈ ডাঙৰীয়াই মনৰ ভিতৰৰ পৰা তেখেতৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই এটাৰ পিছত আন এটা ফেচবুক পোষ্ট ৰাজীৱ শদিয়াৰ প্ৰতি তেখেতে বৰ্তমান দি থকা আমি দেখিবলৈ পাইছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াই যিহেতু এজন সংগ্ৰামী মানুহক হেৰুৱালোঁ বুলিও তেখেতে উল্লেখ কৰিছে। ৰাজীৱ শদিয়াই যিহেতু আপোনালোকে জানে যে দেশ, জাতি, মাটি আৰু মানুহৰ বাবে গান গাইছিল, গতিকে আজি আমাৰ প্ৰত্যেকজন ৰাইজ দলৰ কৰ্মী আজি মৰ্মাহত। ৰাজীৱ শদিয়াক লৈ আমি আজি আৱেগিক হৈ পৰিছোঁ। যেতিয়া আমি খবৰটো পালোঁ তেতিয়াই আমাৰ বুকুখন বিষাই গৈছিল যে আমি কি খবৰ পালোঁ। ৰাজীৱ শদিয়া ককাইদেউৰ লগত আমাৰ যিহেতু সঘন যোগাযোগ থাকে, তেওঁৰ লগত আমাৰ বাৰ্তালাপ হৈ থাকে, তেওঁৰ লগত আমি কেতিয়াবা কথা পাতোঁ, ককাইদেউৰ লগত আমাৰ বহু সম্পৰ্ক আছে, যি সম্পৰ্ক আমি কোনোদিন পাহৰি যাব নোৱাৰোঁ। আৰু অসমৰ মানুহেও ৰাজীৱ শদিয়া ককাইদেউক সদায় মনত ৰাখিব। তেখেতে গোৱা গানবোৰ আমাৰ সদায় চিৰস্মৰণীয় হৈ থাকিব। ৰাজীৱ শদিয়া ককাইদেৱে জাতি মাটি ভেটিৰ বাবে যি গান উপহাৰ দি গ'ল,
আমাৰ মানুহৰ বাবে, সংগ্ৰামী মানুহৰ বাবে যি গান উপহাৰ দি গ'ল, আমি ভাবো আমাৰ সকলোৰে বাবে এয়া এক আদৰ্শ হৈ থাকিব।